নভেম্বরের মধ্যেই বন্যায় ক্ষতিগ্রস্ত কৃষকদের আর্থিক সাহায্য ঘোষণা মন্ত্রী অতুল বরার। 2016 সালের পর থেকেই বরাক উপত্যকা উন্নয়নের মুখ দেখেছে এই মন্তব্য রাজ্যের কৃষি ও পশুপালন বিভাগের মন্ত্রী অতুল বরার। তিনি বলেন, এখন বরাক উপত্যকায় উন্নয়নের জোয়ার এসেছে, রাস্তাঘাট ভালো হয়েছে, চারিদিকে কোথাও কোনো অশান্তি নেই। মঙ্গলবার করিমগঞ্জ সফরে আসেন মন্ত্রী অতুল বরা। এদিন সন্ধ্যায় জেলা শাসকের কনফারেন্স হলে সরকারি বিভিন্ন বিভাগীয় আধিকারিকদের নিয়ে একটি পর্যালোচনা সভায় যোগ দেন। এই বৈঠকে মন্ত্রীকে স্বাগত জানান জেলা আয়ুক্ত মৃদুল যাদব। বৈঠকে ছিলেন সাংসদ কৃপানাথ মাল্লাহ, 3 বিধায়ক যথাক্রমে কৃষ্ণেন্দু পাল, সিদ্দিক আহমেদ, বিজয় মালাকার, করিমগঞ্জ জেলা বিজেপি সভাপতি সুব্রত ভট্টাচার্য, নগর উন্নয়ন পর্ষদের চেয়ারম্যান দেবব্রত সাহা সহ অনেকেই। বৈঠক শেষে মন্ত্রী সাংবাদিকদের মুখোমুখি হয়ে বিজেপির জোট সরকারের রাজ্য শাসনে উন্নয়নের ফিরিস্তি তুলে ধরে বলেন, এবারের বন্যায় জেলা ক্ষতিগ্রস্ত কৃষকদের ক্ষতিপূরণ দেওয়ার ব্যাপারে রিভিউ মিটিংয়ে আলোচনা হয়েছে। স্থানীয় বিধায়করাও তাদের মতামত দিয়েছেন। আগামী নভেম্বর মাসের মধ্যে ক্ষতিপূরণ প্রদানের কথা জানিয়ে দিলেন তিনি। এক প্রশ্নের উত্তরে তিনি বলেন, পথারকান্দি বিধানসভা এলাকায় কৃষি বিশ্ববিদ্যালয় গড়ার প্রস্তাব দিয়েছেন মুখ্যমন্ত্রী। মুখ্যমন্ত্রী যা বলেন তা করে দেখান বলেও মন্তব্য করেন মন্ত্রী অতুল বরা। করিমগঞ্জ থেকে সুস্মিতা দাসের প্রতিবেদন, ডেইলি বরাক। আমি কমিউনিটি নার্সারি আমি করেছিল। আমি জানো যে যিমানখিনি মাটিত কমিউনিটি নাৰ্চাৰী কৰা হৈছিল, কাৰণ ইয়াত 5টা ৱেভ হৈ গৈছে, আপোনালোকে নিজে কৈছে, সেইখিনি ছাফিচিয়েণ্ট হয়তো নহ'ব, সেইখিনি কঠিয়াই। তাৰ কাৰণে আমি বিনা 10, বিনা 11 জাতীয় আমি বীজো আমি খেতিয়কৰভাৱে আমি যোগান কৰিছিলোঁ। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা সেই সময়ত যথেষ্টখিনি ফাৰ্মাৰ্ছখিনিও ছাপোৰ্ট পাইছে, বা অন্যান্য যিবিলাক আমাৰ ক্ষয়ক্ষতি হৈছে এইবিলাকৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়া সতীৰ্থ মন্ত্ৰীসকলক বিভিন্ন জিলালৈ পঠাইছে, আৰু তাৰ সঠিক এছেছমেণ্ট হৈছে। জিলা আয়ুক্তই বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বিষয়া লগাই পেলাই প্ৰপাৰ এছেছমেণ্ট কৰিছে। আমি ভাবিছোঁ যে ছেপ্টেম্বৰৰ ভিতৰত যিখিনি মানুহৰ ক্ষয়ক্ষতি হৈছে, হাউচ ডেমেজ হৈছে, কিছুমান পাৰ্চিয়েল ডেমেজ, ক'ৰবাত ফুল ডেমেজ, আৰু অন্যান্য গৰু ম'হ যিবিলাক ডেথ হৈছে এইবিলাকো ক্ষয়ক্ষতি তেওঁলোকে লাভ কৰিছে। আৰু আমি যিহেতু ইয়াত দেখিছোঁ যে বানপানীত যথেষ্ট ক্ষতি হ'ল, গতিকে ৰাবিৰ কাৰণে আমি প্লেন কৰিবলৈ কৈছোঁ। ৰাবিৰ ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি ছাপোৰ্ট লাগে সেই ছাপোৰ্টখিনি আমি দিম। আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো পপুলাৰ কৰিবৰ কাৰণে আমি এৱাৰনেছ ক্ৰিয়েশ্যনৰ কাৰণে, এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে বিভাগীয় বিষয়াসকলক আমি নিৰ্দেশ দিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিটো জনপ্ৰতিনিধি আছে, সন্মানীয় জনপ্ৰতিনিধিসকলক আৰু এই বিষয়টো মই অৱগত নহয়। আপুনি যিটো কথা আমাৰ প্ৰডিউচাৰ্ছ কোম্পানী আছে, FPC আছে, FPC MOVCDত FPC হয়, নাবাৰ্ডৰ জৰিয়তে FPC হয়। আমি বেলেগ বেলেগ স্কিমত ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীবিলাক আমি গঢ়ি তুলিছোঁ সমগ্ৰ ৰাজ্যখনত, যাতে কালেক্টিভলি খেতিয়কসকলে খেতি কৰিব পাৰে। কাৰণ আমি জোৰ দিছোঁ কৃষকৰ ইনকমৰ ওপৰত। দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকৰ ইনকম যাতে দুগুণ হয় তাৰ কাৰণে বেলেগ বেলেগ ছাপোৰ্ট দিছে। আজি ধৰক PM কিষাণৰ 17তম কিস্তিত ইয়াত প্ৰায় 60,000 মানুহ কৃষক উপকৃত হৈছে। ডাঙৰ কথা। এই ক্ষেত্ৰখনলৈ এটা পৰিৱৰ্তন আনিবৰ কাৰণে বিভাগৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা আপ্ৰাণ চেষ্টা কৰা হৈছে। আৰু য'ত এনেধৰণৰ প্ৰতিশ্ৰুতি আমি প্ৰত্যক্ষ কৰিছোঁ, ইয়াত অলপ প্ৰব্লেম আছে, শ্বৰ্টেজ অফ মেন পাৱাৰ। ইয়াত বহুত এই এগ্ৰিকালচাৰ আমাৰ যাক আগতে গ্ৰাম যুৱক বুলি কৈছিল, এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট কম আছে। এইখিনি আমি ফিল আপ কৰিবৰ কাৰণে মিত্ৰতা বহুত পুৰণি। অসম গণ পৰিষদ চৰকাৰৰ যিটো দ্বিতীয় কাৰ্যকাল, সেই দ্বিতীয় কাৰ্যকালৰ শেষৰ ফালেই ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা হৈছিল, আৰু তেতিয়াৰ পৰা মিত্ৰতা আছে। আৰু এইটো সম্পৰ্ক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। 2016 চনতো আমি একেলগে খেলিছোঁ, আৰু 2021 চনত আমি কথা বতৰা পাতিছোঁ। কি ক'লে মুখ্যমন্ত্ৰী বহুত আগে এটা ঘোষণা কৰিছিলে যে মুখ্যমন্ত্ৰীয়ে যিখিনি ঘোষণা কৰে, যিটো কমিটমেণ্ট দিয়ে, নিজৰ কমিটমেণ্টক অনাৰ কৰে। টাইমটোৰ কথা মই আজি ক'ব নোৱাৰিম।
কিন্তু যদি তেখেতে যিখিনি কমিটমেণ্ট কৰে সেইখিনি তেখেতে আপোনালোক কিবা বিভাগ কিবা কোনো মানে ইনফৰমেশ্যন নাই নেকি? তাৰ কাৰণে আমি আলাপ আলোচনা কৰি আছোঁ। আপুনি যিটো কৈছে মিজোৰামৰ সৈতে যে আনফৰ্চুনেট এতিয়া অৰুণাচলৰ লগত আলোচনা হৈ আছে, মেঘালয়ৰ লগত আলোচনা হৈ আছে আৰু যথেষ্টখিনি আলোচনাৰ ক্ষেত্ৰত আমি অগ্ৰগতি লাভ কৰিব পাৰিছোঁ। কাৰণ তেওঁলোকৰ পূৰ্বৰ ক্লেইম আছিল, নাগালেণ্ডৰো ক্লেইম আছিল। কাৰণ অৱশ্যে নাগালেণ্ডৰ লগত যদিও CM লেভেল টক হৈছে, কিন্তু বিষয়টো সুপ্ৰিম কোৰ্টত আছে। এতিয়া মিজোৰামৰ লগত যেতিয়া আনফৰ্চুনেট ইনচিডেণ্টটো হ'ল, তাৰপিছত আমি আলোচনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ইচ্ছা, পলিটিকেল উইলৰ কাৰণে চুবুৰীয়া ৰাজ্যৰ লগত থকা কিবা কিবা এতিয়া নিষ্পত্তি হ'বলৈ গৈ আছে। গতিকে আমি মিজোৰামৰ লগত প্ৰব্লেম কেতবোৰ আছে, এইখিনি কথা মই বিধানৰ পৰা মজিয়াটো কৈছোঁ। গতিকে আমি ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে এই সমস্যা আমি সমাধান কৰিব পাৰিম।